কৃষ্ণ। কৃষ্ণক পাণ্ডৱৰ আদৰণি। ভাগৱতত ভগৱান শ্ৰীকৃষ্ণক পাণ্ডৱসকলে কেনেকৈ আদৰণি জনাইছে আৰু সেই কথাখিনি আমি অকণমান জানি লওঁ। আমিনো কৃষ্ণক কেনেকৈ আদৰণি জনাব লাগে। কৃষ্ণ। শ্ৰীকৃষ্ণ আশী ভৈলা যুধিষ্ঠিৰে বাৰ্তা পাইলা, মহাৰংগ ভৈলা সবান্ধৱে, গুৰু পুৰোহিত সমে উঠি শীঘ্ৰে সমদলে, আগবাঢ়ি গৈলা মহোৎসৱে। কি বুলি কৈছে? শ্ৰীকৃষ্ণ আশী ভৈলা যুধিষ্ঠিৰে বাৰ্তা পাইলা, মহাৰংগ ভৈলা সবান্ধৱে। যে শ্ৰীকৃষ্ণ পাণ্ডৱৰ ওচৰলৈ আহিল, সেই কথাখিনি যুধিষ্ঠিৰে গম পালে। পাই সকলোৱে সবান্ধৱে সকলোৱে কৃষ্ণক আদৰিবলৈ উঠি আহিছে গুৰু সমন্বিতে। তেনেহ'লে ইয়াৰ পৰা আমি অকণমান বুজি পাওঁ, আমাৰ ঘৰলৈকে শ্ৰীকৃষ্ণ ভগৱান যদি আহিব লাগে, তেনেহ'লে আমি যুধিষ্ঠিৰৰ দৰে ভগৱানক জানিব লাগিব আৰু ভগৱানক আহ্বান জনাব লাগিব। আমাৰ ঘৰৰ যিখিনি সপৰিয়াল আছে, পুত্ৰ পুত্ৰী ভাৰ্যা সমন্বিতে, সকলোখিনিয়ে কৃষ্ণক আদৰিবৰ কাৰণে আমি সাজু হ'ব লাগিব। অকল মাক দেউতাক সাজু হ'লে নহ'ব কৃষ্ণক জানিবৰ কাৰণে। আমাৰ ঘৰৰ যিকেইজন সদস্য আছে, আটাইকেইজনে কৃষ্ণক জানিবৰ কাৰণে আমি সাজু হ'ব লাগিব। ইয়াতে যুধিষ্ঠিৰৰ এই কথাখিনিত আমি গম পালোঁ যে সকলোৱে সবান্ধৱে সাজু হৈছে কৃষ্ণক আদৰণি জনাবৰ কাৰণে। মহা দুখে লোকে যাক দেখি বাক নপাৱয়, হেন কৃষ্ণ আহিলাই আপুনি, পাণ্ডৱৰ পাঞ্চ ভাই আনন্দৰ সীমা নাই, কৃষ্ণই আহিবাৰ বাৰ্তা শুনি পাণ্ডৱৰ বৰ আনন্দ লাগিছে কৃষ্ণ আহিব বুলি বাৰ্তা শুনি। এতিয়া আমাৰ গৃহলৈ যদি কৃষ্ণ আহে, তেনেহ'লে আমাৰ আনন্দ নালাগিব জানো? এতিয়া আমাৰ গৃহলৈ মানে আমাৰ দুটা গৃহ আছে। এটা আছে শৰীৰৰ গৃহ, এটা আছে বাসগৃহ। আমি য'ত জীয়াই থকা কেইদিন বসবাস কৰোঁ। তেনেহ'লে এই জীয়াই থকা কেইদিন বসবাস কৰা যিটো আমাৰ ঘৰ, এই ঘৰটোত ভগৱান শ্ৰীকৃষ্ণ কেনেকৈ আহে আমি আচলতে বহুতে ঢুকি নাপাওঁ। কেতিয়াবা মগনীয়া হৈ আহিব, কেতিয়াবা অন্য মানুহ হৈ আহিব, কেতিয়াবা ভগৱানে কি ৰূপ লৈ আহে আমাৰ গৃহলৈ আমি নাজানো। সেইকাৰণে সকলোকে গৃহলৈ অহা কোনোবা যদি শত্ৰু ভাৱ লৈও আহে, তেওঁক ভগৱান জ্ঞান কৰিবলৈ কৈছে আমাক। তেনেহ'লে ভগৱানে তেতিয়াই বুজি পাব যে এওঁ মোক সঁচাকৈ আৰাধনা কৰা এজন ব্যক্তি হয়, সঁচাকৈ মোক এওঁ মানে সমস্ত ভূততে আছে বুলি। এতিয়া এই যে কৌৰৱ আৰু পাণ্ডৱ বুলি কৈছে, কৌৰৱক কৃষ্ণই সহায় নকৰিলে, কিন্তু পাণ্ডৱক কৃষ্ণই সহায় কৰিলে বা পাণ্ডৱৰ ওচৰলৈ কৃষ্ণ গ'ল।
ইয়াৰ কাৰণটো আমি জানোনে বাৰু? ইয়াৰ কাৰণটো হৈছে কৌৰৱ মানে হ'ল কৌ মানে হ'লে কৈ থকা, কৌ মানে কৈ থকা, ৰৌ মানে ৰৌৱাই থকা, বোলে হাহাকাৰ গণ্ডগোল কোঢ়াল কৰি থকা। এতেকে কৌৰৱৰ গোটেই জীৱনটো হাহাকাৰ, কোঢ়াল, অশান্তি, অসূয়া, অপ্ৰীতি এইবিলাকতে কৌৰৱৰ গোটেই দিন গুচি গ'ল। তেওঁলোকৰ শান্তি কাহানিও নহ'ল। গতিকে কৃষ্ণ তাত নগ'ল। কৃষ্ণ য'ত থাকিব তাতে সদায় আনন্দ হয়। সেইকাৰণে যুধিষ্ঠিৰ সমন্বিতে, গুৰু পুৰোহিত সমন্বিতে কৃষ্ণক আদৰিবলৈ আনন্দেৰে উৎসৱেৰে আগবাঢ়ি আহিছে। এতিয়া পাণ্ডৱ মানে হ'ল, পাণ মানে হ'ল খোৱা, দৱ মানে হ'ল দপ দপকৈ উঠি থকা একুৰা জুই সদৃশ একুৰা জুইয়েই আমাৰ এই সংসাৰত চলি থাকোঁতে যিবিলাক আমি কষ্ট পাওঁ, বেমাৰ আজাৰ, লৌকিক, ভৌতিক, আধ্যাত্মিক, আদিভৌতিক এনেকৈ যেনেকুৱা আমি কষ্টবিলাক পাওঁ, এইবিলাক হৈছে জুই সদৃশ। আৰু এইবিলাকে আমাক পুৰি পেলাই হৃদয়খন গলাই দিয়ে, আমি শান্তি নাপাওঁ। এতিয়া সেইবিলাক সহ্য কৰি যিয়ে কৃষ্ণক ভজনা কৰিব তেওঁৱেই হৈছে পাণ্ডৱ কুলৰ। আমি মানুহবিলাক দুটা কুলৰ পৰা আহিছোঁ। এটা আহিছোঁ কৌৰৱৰ কুলৰ পৰা আৰু এটা আহিছোঁ পাণ্ডৱৰ কুলৰ পৰা। এতেকে কৌৰৱ কুলৰ পৰা যিবিলাক মানুহ পৃথিৱীলৈ আহিছোঁ, সেইসকল মানুহৰ গোটেই জীৱনটো, গোটেই লাইফটো হাহাকাৰ কোঢ়াল কৰোঁতেই, অশান্তিতেই যাব। আৰু যিসকল আমি পাণ্ডৱ কুলৰ পৰা আহিছোঁ, সেইসকলে সদায় কৃষ্ণক যিমান কষ্টৰ মাজেৰে হ'লেও ভগৱন্তক প্ৰাৰ্থনা আৰাধনা কৰি নিজেই শান্তি লাভ কৰিব। এই কথাবিলাক আমি অকণমান জানি ল'ব লাগিব। আমি শান্তি নিজেই বিচাৰিব লাগিব। আমি শান্তি যদি বেলেগ অন্য ঠাইত বিচাৰি ফুৰোঁ, তেনেহ'লে আমি কেতিয়াও নাপাম। আমাৰ হৃদয়তে আমি শান্তি লাভ কৰিব পাৰিম। এই গৃহ শৰীৰ যিটো কৈছে, এই গৃহ শৰীৰতে কৃষ্ণ থাকে আৰু ইয়াতেই কৌৰৱ আছে, ইয়াতেই পাণ্ডৱ আছে, ইয়াতেও তীৰ্থস্থানবিলাক ইয়াতেই পাই যাওঁ। সেইকাৰণে দূৰৰ তীৰ্থস্থানত গমন আমি কৰিব, কৃষ্ণক বিচাৰি কৰিব নালাগে। কৃষ্ণ হে ৰাম কৃষ্ণ ৰাম প্ৰাণ আশী ভৈলা যেন আনন্দে ইন্দ্ৰিয় গণ চলি গৈলা পৰম সাদৰে নানা দিব্য বাদ্য গীত মংগ সুমংগল বেদ ধ্বনি জয় কৃষ্ণ ঘোষে নিৰন্তৰ। কৃষ্ণ যেতিয়া পাণ্ডৱৰ ওচৰলৈ যায়, গৈ আছে, তেতিয়া সকলোৱে জয়ধ্বনি দিছে কৃষ্ণৰ, জয় কৃষ্ণ বুলি কৈছে। তেনেহ'লে আমি দিনত এবাৰো নহয়, দুবাৰো নহয়, 100 বাৰ যদি গৃহতে থাকি কৃষ্ণ কৃষ্ণ জয়ধ্বনি কৰোঁ, আমাৰ ঘৰলৈ কৃষ্ণ নাহিবনে বাৰু? আমাৰ ঘৰলৈও কৃষ্ণ আহিব। তেনেহ'লে কৃষ্ণক আমি চিনিব লাগিব, জানিব লাগিব আৰু কৃষ্ণক আমি ভাল পাবলৈ শিকিব লাগিব। কাৰণ ভাল নোপোৱা বস্তুৱে কেতিয়াও মানুহক লগ নিদিয়ে। সেইকাৰণে আমি এই যে আমাৰ মোবাইলটো প্ৰত্যেকৰে হাতত আছে, তাত কেইটামান 10টা নম্বৰ থাকে আৰু সেই 10টা নম্বৰ ডাইল কৰিলে মই বিচৰা মানুহজনক পাই যাওঁ। যদি কিবা কাৰণত এটা নম্বৰ ভুল হৈ যায়, তেনেহ'লে মই কেতিয়াও সেই বিচৰা মানুহজনক নেপাওঁ। ইয়াৰ অৰ্থ এইটোৱেই
পৰম ব্ৰহ্ম কৃষ্ণক যদি আমি বিচাৰিব নাজানো তেনেহ'লে আমাক কৃষ্ণই লগ নিদিব। এই পাণ্ডৱে বিচাৰিবলৈ জানিছে আৰু সেইকাৰণে পাণ্ডৱক কৃষ্ণই লগ দিছে। এই কথাবিলাক আমি জানিব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা এটা, যিবিলাক মানুহক আমি বেয়া পাওঁ সেইবিলাক মানুহৰ মোবাইল নম্বৰ আমি ডিলাইট কৰি দিওঁ, নহয় জানো? এতেকে সেই মোবাইল নম্বৰ ডিলাইট কৰাৰ দৰে আমাৰ শৰীৰত যিবিলাক শত্ৰু আছে সেই শত্ৰুবিলাক আমি ইয়াৰ শৰীৰৰ পৰা ডিলাইট কৰি দিব লাগিব। এইটো হৈছে আমি এই সংস্কাৰ হ'ব লাগিব। কৃষ্ণক পাবলৈ হ'লে আমি সংস্কাৰ হ'ব লাগিব। কুসংস্কাৰ এৰি সুসংস্কাৰ আমি ধৰিব লাগিব। কৃষ্ণ সংস্কৃতি ধৰিব লাগিব। অপসংস্কৃতি আমি এৰিব লাগিব। মানুহবিলাকে যদি অপসংস্কৃতি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি কৃষ্ণ সংস্কৃতি ৰক্ষা কৰিব পাৰিম জানো? কেতিয়াও নোৱাৰোঁ। এতেকে পৰম শ্ৰদ্ধাভাজন বাপ সমস্ত আই সমস্ত, আমি আপোনাসৱক সেৱা জনাইছোঁ যে এই পৰম ব্ৰহ্ম কৃষ্ণক পাবলৈ হ'লে যুধিষ্ঠিৰৰ সমন্বিতে গুৰু সমন্বিতে সবান্ধৱে সকলোৱে যেনেকৈ কৃষ্ণক আদৰিবলৈ সাজু হৈছে, আমিও আমাৰ ঘৰখনত বা আমি নিজেই প্ৰত্যেকজন মানুহে কৃষ্ণক আদৰণি জনাবৰ কাৰণে আমি সততে সাজু হৈ থাকিব লাগিব। সেইটোৱে আমাক ভাগৱতে সকিয়নি দিছে। কৃষ্ণ। হে ৰাম ৰাম ৰাম, অনেক যোগান ধৰি সবান্ধৱে আগবাঢ়ি কৃষ্ণক দেখিলা পাছে যাই, ভাৰ্যা পুত্ৰ সমন্বিতে সহন্যে আহিলা প্ৰভু, দেখি তুষ্ট হৈলা পাঞ্চ ভাই। পঞ্চ পাণ্ডৱ বৰ সুখী হ'ল, বৰ আনন্দ হ'ল। বোলে পৰম ব্ৰহ্ম কৃষ্ণই লক্ষ্মী সহিতে আমাৰ গৃহলৈ আহিছে। গতিকে কৃষ্ণ য'ত থাকে ত'তেই লক্ষ্মী থাকে। এতেকে আমি লক্ষ্মী পূজা সুকীয়াকৈ আৰু কৰিব নালাগে। কিয় নালাগে? কৃষ্ণ যেতিয়া আমাৰ গৃহলৈ আহিব লক্ষ্মী অনায়াসে থাকিব বুলি কৈছে। কাৰণ কৃষ্ণৰ লগত ধৰ্ম থাকে, ধন থাকে, শক্তি থাকে, সৰ্বশক্তিমান চিৰন্তন সত্য পৰম ব্ৰহ্ম দেৱকীনন্দন কৃষ্ণ পৰমেশ্বৰ। এতেকে আমাৰ গৃহলৈ প্ৰভু ভগৱন্ত আহিলে লক্ষ্মী অনায়াসে আহিব। এতিয়া আমি যে অন্য দেৱ দেৱীবিলাকক ভজিব নালাগে, কৃষ্ণ পূজা কৰিলে সমস্ত দেৱতা পূজা হয় বুলি কৈছে। ইয়াৰ কাৰণটো হৈছে পৰম ব্ৰহ্ম কৃষ্ণৰ পদচিহ্ন 5টা আছে। ধ্বজ, বজ্ৰ, অংকুশ, পংকজ, এনেকৈ ধ্বজ, বজ্ৰ, অংকুশ, পংকজ, এনেকৈ আমাৰ 5টা চিহ্ন আছে। সেই 5টা চিহ্ন পৰম ব্ৰহ্ম কৃষ্ণৰ চৰণত আছে। এয়া প্ৰভুৰ আঙুলিকেইটাত আছে। আৰু সেইকেইটা 5টা দেৱতা, আৰু সেই 5টা দেৱতাক পৰম ব্ৰহ্ম কৃষ্ণই চৰণত ঠাই দিছে, ভকত হিচাপে ৰাখিছে। ধ্বজ মানে হ'ল পৃথিৱী অৰ্থাৎ ভূমি। ভূমিক ভগৱন্তই পিঠি পাতি ৰক্ষা কৰি আছে, নহয় জানো? এই যে ভূমি উদ্ধাৰ কৰিছিলে ভগৱন্তই, এতিয়া ৰক্ষণাবেক্ষণ দি আছে সকলো জীৱকে এই ভূমি স্বৰূপ পৰম ব্ৰহ্ম কৃষ্ণই। এতেকে আমি এই মাতৃ ধৰণীক
পৃথিৱীক সুকীয়াকৈ আমি পূজা কৰিব নালাগে। কৃষ্ণক পূজা কৰিলে ধৰণী মাতৃ সন্তুষ্ট হয়। বজ্ৰ মানে হ'ল ইন্দ্ৰ। ইন্দ্ৰই যেতিয়া 7 দিন 7 ৰাতি বৰশী তেওঁৰ পূজা কৃষ্ণই খোৱা বুলি কৃষ্ণক খুব কৰি অপকাৰ কৰিব বিচাৰিছিলে, নোৱাৰিলে নহয়, কৃষ্ণই ৰক্ষা কৰিলে। গতিকে তেতিয়া অন্য উপায় নাপায় ইন্দ্ৰই পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত শৰণ ল'লে। তেতিয়াই সেই গোবিন্দ নামটো ভগৱন্তই পাইছিলে, ইন্দ্ৰই দিয়া, দেৱতাসকলে দিয়া। এতেকে তেতিয়াই সেই বজ্ৰ মানে হ'ল ইন্দ্ৰ, ইন্দ্ৰক চৰণত পৰম ব্ৰহ্ম কৃষ্ণই ঠাই দিছে। ধ্বজ বজ্ৰ পংকজ, পংকজ হ'ল ব্ৰহ্মা, তজুনাভি কমলত ব্ৰহ্মা ভৈলে জাত, মানে পদ্ম ফুলত ব্ৰহ্মাৰ জন্ম হৈছিলে। আৰু ব্ৰহ্মাই ভুল কৰিলে, গৰু চুৰি কৰি পেলাই, তেতিয়াই ভুলটো সংশোধন কৰিলে কৃষ্ণৰ ওচৰত শৰণ লৈ। তেতিয়া ব্ৰহ্মাক ভগৱন্তৰ চৰণত ঠাই দিলে। অংকুশ, অংকুশ মানে হ'ল শিৱ। আমি যে অন্য দেৱতা বুলি ভাবোঁ, সেই শিৱক, শিৱ যেতিয়া মোহিনী ৰূপ চাবলৈ গৈ শিৱৰ যেতিয়া আলায়থনি হ'ল, তেতিয়া অন্য উপায় নাপায় শিৱই কাণত ধৰিছে, নাকত ধৰিছে, ধৰি ভগৱন্তক কাবৌ কৰি কৈছে, প্ৰভু তোমাৰ এই মোহিনী ৰূপ সম্বৰণ কৰা, মই ভাগৰি পৰিলোঁ, এতেকে মোৰ ভুল হৈছে, তুমি ক্ষমা কৰি দিয়া, মই শৰণ গ্ৰহণ কৰিছোঁ। তেতিয়া শিৱক পৰম ব্ৰহ্ম কৃষ্ণৰ চৰণত ঠাই দিছে। গতিকে যৱ, যৱ মানে হ'ল লক্ষ্মী, যৱ মানে হ'ল ধান। এই যে পথাৰত আমি খেতি কৰোঁ, এইটোকেই কৈছে লক্ষ্মী। গতিকে আমি লক্ষ্মী পূজা কৰোঁ বহুতে। কৃষ্ণক পুজিলে আৰু লক্ষ্মী পূজা কৰাৰ কোনো প্ৰয়োজন নাই। তেনেহ'লে সেই লক্ষ্মীয়ে স্বামী হিচাপে শৰণ গ্ৰহণ কৰিছে কৃষ্ণৰ ওচৰত, এতিয়া লক্ষ্মীকো চৰণত ঠাই দিছে। গতিকে ধ্বজ বজ্ৰ যৱ পংকজ অংকুশ, এই পঞ্চ চিহ্ন পৰম ব্ৰহ্ম কৃষ্ণৰ চৰণত আছে। একান্ত ভকতসকলে সেই চৰণ চিন্তা কৰে। এতেকে আমি যদি ভগৱন্তৰ অভয় চৰণ চিন্তা কৰোঁ, তেনেহ'লে আমি অন্য কোনো দেৱ দেৱী ভজনা কৰাৰ প্ৰয়োজন নাই বুলি ভাগৱতে কৈছে, ব্যাসে কৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে, মাধৱদেৱে কৈছে, মহেন্দ্ৰ কন্দলীয়ে কৈছে, ৰাম সৰস্বতীয়ে কৈছে, হেম সৰস্বতীয়ে কৈছে, যিমানবিলাক কবি আছে ভাগৱতত, সমস্ত কবিয়ে উপদেশ দি কৈছে, অন্য দেৱী দেৱ নকৰিবা সেৱ, প্ৰসাদ নখাইবা তাৰ, গৃহু নপশিবা মূৰ্তিকো নচাইবা, ভক্তি হৈব ব্যৱচাৰ। গতিকে আমি কৃষ্ণক পাণ্ডৱৰ দৰে ভকতি কৰিবলৈ হ'লে আমি কৃষ্ণক জানিব লাগিব, কৃষ্ণক আমি বুজিব লাগিব, যে কৃষ্ণ কি ৰূপ লৈ ক'ত কেনেকৈ থাকে, আমাক জীৱসকলক কৃষ্ণই কেনেকৈ পালন কৰিছে। কৃষ্ণ কৃষ্ণ।